নমস্কাৰ সকলোকে স্বাগতম জনাই মোৰ আজিৰ ভিডিঅটো আৰম্ভ কৰিছো। এইখন হৈছে আমাৰ নগাঁওবাসীৰ অতিকৈ মৰমৰ কলং নৈ আৰু এই কলঙৰ পাৰতেই জন্ম হৈছিল বহুজন মনীষীৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰো জন্ম হৈছিল এইখন কলঙৰ পাৰতেই। আজি কেইদিনমানৰ পূৰ্বে হাতীমূৰাত যেটো কলঙৰ বান্ধ আছিল সেই বান্ধটো ছিগি যায় আৰু সেই বান্ধটো ছিগি যোৱাৰ পিছতেই জখলাবন্ধা কলিয়াবৰ অঞ্চলৰ বহু ঠাই জলমগ্ন হৈ পৰে আৰু তেতিয়াৰ পৰাই আমাৰ নগাঁওবাসী বহুত সংকাত আছে। আমাৰ নগাঁও চহৰৰ যিসকল বাসিন্দা কলংপৰীয়া বাসিন্দা সকলো চিন্তিত হৈ আছে কি জানিবা কলঙে নতুনকৈ কিবা সংহাৰী ৰূপ লয় আৰু ময়ো বৰ চিন্তিত হৈ আছো এইকেইদিন আৰু সেইকাৰণে আজি ওলাই আহিলোঁ যে কলঙৰ পাৰত কেনেকুৱা হৈছে পৰিৱেশটো, পানী কিমান বাঢ়িছে গোটেইখিনি বোলো চাই যাওঁ সেই বুলি ওলাই আহিলোঁ। কলঙৰ পাৰে পাৰে এইটো এটা দেখিছেনে ব্ৰিজৰ নিচিনাকৈ ৱাকিং জোন বনাই আছে আৰু এয়া চাওক কলঙৰ পানী কিমান বাঢ়িছে আৰু এই ৱাকিং জোনটো হৈ গ'লে খুব ভাল লাগিব। সেইখন হৈছে আনন্দৰাম ঢেকিয়াল ফুকন ব্ৰিজ আৰু এয়া পাৰে পাৰে মানুহ কলঙৰ দুয়োপাৰে জনবসতি আৰু এয়া চাওক এখন ব্ৰিজ কলঙৰ ওপৰেৰে সিটো পাৰে দক্ষিণ শৈবৰগাঁও আৰু এইটো পাৰে হৈছে আপোনাৰ নগাঁও পুলিচ ৰিজাৰ্ভ জেইলখন আছে আৰু এয়া চাওক কলং এফালে বৈ গৈছে। আমি এতিয়া আগবাঢ়ি যাম আনন্দৰাম ঢেকিয়াল ফুকন সেতুৰ ফালে আৰু ইয়াৰ পৰা বেছি দূৰ নহয়, অলপ দূৰতে আছে আনন্দৰাম ঢেকিয়াল ফুকন সেতু আৰু এতিয়া সন্ধিয়া হ'বলৈও বেছি পৰ নাইকিয়া। দুই এখন স্কুটি আৰু বাইকত লাইট জ্বলাইছে দেখা পাইছোঁ, গাড়ীটো জ্বলাইছে, দুই এখন গাড়ীত লাইট জ্বলাইছে যদিও আন্ধাৰ হ'বলৈ এতিয়াও বহুত সময় বাকী আছে, আচলতে লাইট জ্বলাবৰ হোৱাই নাই। আৰু এইটো চাওকচোন আমাৰ নগাঁৱৰ টুৰিষ্ট লজ এইটো আৰু কলংখন আমাৰ নগাঁওবাসীৰ সাহ, নগাঁৱৰ কৃষকৰ সাহ। কলঙৰ পানীয়ে নগাঁৱৰ খেতিপথাৰ সাৰুৱা কৰে আৰু এইটো হৈছে আমাৰ নগাঁৱৰ চাৰ্কিট হাউচ আৰু বেছি দূৰ নাই, এইটো এটা চাৰিআলি হয় আৰু এইখন হৈছে আনন্দৰাম ঢেকিয়াল ফুকন সেতু। এই পাৰে মই যি পাৰৰ পৰা গৈ আছোঁ, এই পাৰৰ পৰা মই শৈবৰগাঁও ফাললৈ গৈ আছোঁ আৰু এই কলংখনে আমাৰ নগাঁওখনক দুটা ভাগত বিভক্ত কৰি থৈছে। কলঙৰ এটা পাৰ অৰ্থাৎ মই যিটো পাৰৰ পৰা গৈ আছোঁ এই পাৰটো হৈছে নগাঁও আৰু সিটো পাৰে শৈবৰগাঁও, যদিও সৰ্বমুঠ গোটেই টাউনখন নগাঁও টাউনেই হয় কিন্তু শৈবৰগাঁও আৰু নগাঁও বুলি কলঙৰ দুই পাৰক বিভক্ত কৰা হৈছে। আৰু আমাৰ নগাঁৱত কলঙৰ ওপৰত বহুকেইখন দলং আছে, আমি নগাঁওবাসী দলং পাৰ নোহোৱাকৈ কেনিও যাবই নোৱাৰোঁ, একো কাম কৰিবই নোৱাৰোঁ। আৰু আমি আহি এতিয়া শৈবৰগাঁও পালোহি আৰু এইখিনি আমাৰ শৈবৰগাঁৱৰ মৰিগাঁও বাছ চিণ্ডিকেট বুলি কয় আৰু এই ঠাইখিনি শৈবৰগাঁৱৰ আটাইতকৈ ব্যস্ততাপূৰ্ণ ঠাই। ইয়াৰ পৰা যাতায়াতৰ বহুত সুবিধা হয়, অসমৰ বহু ঠাইলৈ অহা যোৱাৰ কাৰণে সুবিধা। আগতে বাইপাছ নাছিল, তেতিয়া বেছি সুবিধা আছিলে এইখিনিৰ পৰা গাড়ী মটৰৰ কাৰণে আৰু এতিয়াও সেই সুবিধা আছে। কলঙৰ ওপৰৰ আন এখন দলঙেৰে আমি এতিয়া শৈবৰগাঁৱৰ ফালৰ পৰা আকৌ নগাঁৱৰ ফাললৈ উভতি আহিছোঁ। এয়া চাওকচোন পানী কিমান বাঢ়িছে, যথেষ্ট পানী বাঢ়িছে আৰু আমাৰ কলংখনত সোঁত নাই আৰু সোঁত নাই কাৰণেই আচলতে কলঙৰ ভয়াৱহ ৰূপ আমি দেখা নাই। আৰু এই কলঙৰ পানী এনেকৈ বাৰিষা বাঢ়ে, এইভাগ মন্দিৰৰ যিখিনি ষ্টেপ আছে ষ্টেপবোৰ ডুবি গৈছে আৰু এনেকৈ কাষৰ যিবিলাক বাসিন্দা কলঙৰ একদম পাৰতে থাকে তেওঁলোকৰ ঘৰত পানী সোমায়, প্ৰতি বছৰেই সোমায় আচলতে এইখিনিতে বাস কৰা মানুহখিনিৰ ঘৰত। আৰু সি আনন্দৰাম ঢেকিয়াল ফুকন সেতু আৰু আমি এতিয়া আৰু অকণমান আগলৈ আগবাঢ়ি যাম। এইখিনি হৈছে নেহেৰুবালি আৰু ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ মাজৰ ৰাস্তা এইটো আৰু এই ঠাইখিনিও বৰ ধুনীয়া আৰু ইয়াৰ পৰিৱেশটো খুব ব্যস্ততাপূৰ্ণ আৰু খুব ভাল লাগে এইখিনি ঠাই। এই নেহেৰুবালিত ৱাকিং জোন আছে আৰু ৱাকিং জোনত খোজকাঢ়িবলৈ সন্ধিয়া মানুহৰ ভিৰ লাগে আৰু খুব ভাল লাগে সেই পৰিৱেশটো। এয়া হৈছে পঞ্চমুখী হনুমান মন্দিৰ আৰু এই মন্দিৰ ভাগৰ কাষতে আছে গভৰ্ণমেণ্ট গাৰ্লছ হায়াৰ ছেকেণ্ডেৰী, গভৰ্ণমেণ্ট বইজ হায়াৰ ছেকেণ্ডেৰী, গাৰ্লছ কলেজ আৰু আমাৰ নগাঁৱৰ যিটো ASTC বাছ আস্থান আছে সেই বাছ আস্থানটো আছে আৰু এইখিনি ঠাইও বৰ ব্যস্ততাপূৰ্ণ ঠাই আৰু বৰ ধুনীয়া ঠাই আৰু এই মন্দিৰ ভাগলৈ আহি খুব ভাল লাগে। সন্ধিয়া পৰত কীৰ্তন হয়, প্ৰত্যেক দিনাখন সন্ধিয়াই হয় আৰু খুব ভাল লাগে সেইকাৰণে ইয়ালৈ আহি।
কলঙৰ পাৰে পাৰে আগবাঢ়ি আহিছোঁ। কলঙৰ পানী একদম কিবা ৰঙচুৱা হৈ গৈছে, বোকা মিহলি পানীৰ দৰে হৈ পৰিছে। আৰু এয়া পাৰলৈ পানী আহিছে যদিও বিপদমুক্ত, একো ভয় কৰিবলগীয়া নাই। কিছুমান পাৰত থকা গছ ডুবেই, আগতেও ডুবে আৰু এতিয়াও ডুবিছে। আজিৰ পৰা 2 বছৰ আগতে মানে 2022 চনত যিটো বান আহিছিলে, সেই বানটোত কিন্তু কলঙৰ পানী বহুত বাঢ়িছিল আৰু বহুত অলিয়ে গলিয়ে পানী সোমাইছিলে, যথেষ্ট পানী বাঢ়িছিল। কিন্তু সেইবাৰ কিন্তু কলঙে অলপ ভয়ানক ৰূপ এটা লৈছিলে, কিন্তু সিমান ক্ষতি কৰা নাছিলে। আৰু আমি আহি আহি গাৰ্লছ কলেজ পাইছোঁহি। কলঙৰ সিটো পাৰে গাৰ্লছ কলেজখন আছে। আমি আহি এতিয়া আমাৰ নগাঁৱৰ এখন বিশেষ ব্ৰিজৰ ওপৰত উঠিছোঁহি। আৰু এই ব্ৰিজখন এইটো কাৰণেই বিশেষ যে এই ব্ৰিজখনৰ নামটোৱে বিশেষ, লাভাৰ্ছ ব্ৰিজ হয় এইখন। লাভাৰ্ছ ব্ৰিজৰ ওপৰত উঠি মই পানী কিমান বাঢ়িছে কলঙৰ চাওকচোন, সেয়া দেখুৱাইছোঁ। আৰু এই যে ক্লক টাৱাৰটো দেখা পাইছে, এইটো হৈছে গাৰ্লছ কলেজৰ ক্লক টাৱাৰ। চাওকচোন, জুম কৰি দিছোঁ। খুব ধুনীয়া পৰিৱেশ, এই ঠাইখিনি খুব ভাল লাগে। আৰু এই লাভাৰ্ছ ব্ৰিজৰ দুয়োপাৰে 2টা চাৰিআলি আছে আৰু এই চাৰিআলি দুটাত খুব ধুনীয়া ধুনীয়া খোৱা বোৱা বস্তু পোৱা যায়, ধুনীয়া ধুনীয়া ৰেষ্টুৰেণ্ট আছে। এই নামঘৰ ভাগ চাওকচোন, পানীত ডুব খাই আছে। প্ৰতি বছৰে যেতিয়া কলঙৰ পানী বাঢ়ে তেতিয়া এই নামঘৰ ভাগ পানীত ডুবে আৰু দুয়ো কাষে যিবিলাক মানুহ বসবাস কৰে তেখেতসকলৰ ঘৰতো পানী সোমায় প্ৰতি বছৰে। আমি আহি এতিয়া কলঙৰ পাৰৰ পৰা ষ্টেডিয়াম মাৰ্কেট পাই গ'লোহি। আৰু এয়া চাওকচোন, ৰাস্তা ঘাটত কোনো পানী নাই, বোকা নাই, খুব ধুনীয়া পৰিষ্কাৰ হৈ আছে ৰাস্তা ঘাট। বানপানীৰ কোনো গোন্ধেই নাই, ৰাস্তাবোৰ ইমান ধুনীয়া হৈ আছে। আৰু এতিয়া সন্ধিয়া সাজ লাগিছে আৰু দোকান পোহাৰবিলাক দেখিবলৈ লাইট জ্বলিছে, খুব ভাল লাগিছে। এই পৰিৱেশটো খুব ভাল লাগে আৰু এইখিনি সময়ত আহি খুব ভাল পাওঁ মই বজাৰ কৰিবলৈ আহি। আৰু এতিয়া সৰু সুৰা দুটামান বজাৰ আছে, বজাৰকেইটা কৰি হ'লে ঘৰলৈ উভতি যাম। আৰু আজিলৈ মই আপোনালোকৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।